এই মই এটা কাম কৰা মানুহ লাগছিলে মোক, এতে পাম না? এই কাম কৰা মানুহ মই হয় নেকি? আছো না, আমাৰ ঘৰত অলপ কাম আছে, কৰি দিহি। ৰাতিপুৱাৰ পৰা খোৱা নাই, পেটত ভোক লাগি আছে, কাম কেনেকে কৰিম? কিবা এটা নেদাকে খাই হব। যা যা, 100 টকা লৈ যা, 50 টকা কিবা খাই আৰু 50 টকা লৈ আহিবি যা। মই 50 টকাত নহয়, 500 টকা দিব লাগিব। 500 টকা? পইচা তোৰ 500 টকা কি খাবি? আপুনি বুজি নাপায়, 500 টকা এটা দিয়ক, তাৰ পিছতহে মই কাম কৰিব পাৰিম। যা খাই আহ, মই কিন্তু ইয়াতে ৰখি আছো, জলদি আহ। হ'ব দাদা, আহি আছো মই। দেৰি নকৰিবি হা। কেনেকে বহি মৰছা? নকবি দে ভাই, মই ডায়মণ্ডক কামৰ কাৰণে 500 টকা এটা দিলো, কিবা খাই আহে বোলে। এতিয়া কলি দেখা দেখি নাই, 3 ঘণ্টা বহিলো তাতে। কাক দিছে ডায়মণ্ডক? গেছি যে তোৰ 500 খান। কি কয়? সি এটা মস্ত পাৱাৰ আজিকালি, গম নাপা নেকি তই? হয় নেকি? 500 খান গেছি। বেটা মৰবা পইচা খাবো, তাক দিছো ৰ কৈছো। কি করবি তই? ক'ত পাম নো তাক? তাতে পাবি যা, একেলগে মাৰি আছে ভুচিং। দাদা মই আপোনাৰ কাম কৰিমতো। নালাগে মোৰ কাম কৰিবা, তই কিমান কাম কৰিবি বুজা গেছি। আজি তো ভাল কৰি দিম, ময়ো বহুত চুলি ভাল করছো তো। ঠিক কৰি দিম আজি। স্যার, এইটো সম্পূৰ্ণ ড্ৰাগছ এডিক্টেড ল'ৰা, মানে ঠিক কৰিব লাগছে। কি নাম তোমাৰ? ডায়মণ্ড। তুমিতো বহুত নিচা কৰি কিনে আহিছা। এতিয়া মোৰ পৰা 500 টকা নি পেলাই খাই আহিছি, কাম কৰাৰ কাৰণে 500 টকা তাত নাছিলো, খাই গুচি আহিছি। ইছ ৰাম, এনেকেতো গোটেই জীৱন ধ্বংস হৈ যাব, গোটেই লাইফ বেয়া হৈ যাব। নিজৰটো লাইফ ধ্বংস হওক, আনৰো ধ্বংস কৰি আছে, চুৰ কৰে, ডকাইত কৰে। যোৱাচোন, যোৱা, অলপ ভিতৰৰ পৰা ফুৰি আহিবা ধুনীয়াকে। তোমাক লৈ যাব, তুমি চিন্তা নকৰিবা, যোৱা। ধুনীয়াকে চেকিং টেকিং কৰি বেল চেল খুলি কিনে লৈ আহিবা। স্যার, এইখন লেব চেণ্টাৰৰ নাম নিৰ্ভয়া নিচামুক্তি কেন্দ্ৰ ন? মানে এই চেণ্টাৰখনত কিমান কেইজন ল'ৰা ৰিকভাৰী হৈছে? সংখ্যা হিচাপেতো ডাইৰেক্ট মই ক'ব নোৱাৰো কি ইমান, কিন্তু অল টুগেডাৰ ক'ব গ'লে 12-13 জন ল'ৰা আজিৰ ডেটত কিন্তু চেণ্টাৰখনতে জড়িত হৈ ইয়াতে তাহাঁতি ধুনীয়াকে কাম কাজ কৰি আছে। বাকী ইয়াত মানে ডক্তৰ সময়ে সময়ে ডক্তৰ আহি থাকে। এতিয়া যেনেকে মুন্না তুমি ল'ৰাজন দিলা, এতিয়া ল'ৰাজন দিয়াৰ লগে লগে কি হ'ব, প্ৰথম আজি এতিয়া যেনেকে ভিতৰত গ'ল, ধুনীয়াকে গা পা ধুই কিনে ফ্ৰেছ হৈ কিনে ইভিনিঙলৈকে আমি ডক্তৰ চেকআপ কৰাই দিম। ডক্তৰ চেকআপ কৰাই দিয়াৰ লগে লগে ডক্তৰে কি কৰিব, মেডিচিনছখিনি প্ৰেছক্ৰাইব কৰিব। সেইটো অনুসাৰে আমি তাক মেডিচিনছখিনি দিম। 15 দিন ধুনীয়াকে উইড্ৰল মেনেজমেণ্টত থাকিব লাগিব, মানে ডিটক্সিফিকেশ্যন হ'ব। তাৰপিছত বঢ়িয়াকে আমাৰ যোনটো স্কিডিউল, সেই স্কিডিউল হিচাপে নিজে নিজৰ কামখিনি কৰিব লাগিব। যেনেকে আমি তাৰ গোটেই লাইফষ্টাইলটোৱে চেঞ্জ কৰি দিম। আজি এতিয়া তোমাৰ পৰা 500 টকা এটা লৈছে, হয় নাই? কাম কৰিম বুলি কিনে কিবা এটা চোতা এটা লৈ কিনে কি যে মোক 500 টকা এটা দিয়া, কিন্তু 500 টকাটো বেয়া কথাত সি ইউটিলাইজ কৰিলে। এইটো হৈ গ'ল তাৰ এটা বেয়া লাইফষ্টাইল। এতিয়া তাৰ ভাল লাইফষ্টাইলটোত কি হ'ব, ৰাতিপুৱা সি ধুনীয়াকে 6টা বজাত শুই উঠিব, য়োগা মেডিটেশ্যন কৰিব, ব্ৰাছ কৰিব, নিজৰ কৰিব লগা কামখিনি নিজে কৰিব। 10টা বজাৰ পৰা 1টা বজালৈকে ক্লাছ থাকিব, ক্লাছবোৰ কৰিব। তো এই লাইফষ্টাইলটো ফ'ল' কৰোঁতে কৰোঁতে নিচা কি বস্তু সেই অট'মেটিকেলি পাহৰি যাব। আপোনালোকেতো গমেই পাইছে আমাৰ যিটো ড্ৰাগছৰ কাৰণে কেনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু ড্ৰাগছৰ কাৰণে ড্ৰাগছ খোৱা ল'ৰাজনটো বেলেগ কথা, ওচৰ চুবুৰীয়াও শান্তিত নাথাকে। আমাৰ এড্ৰেছটো হ'ল নলবাৰী বালিকুৰিয়া, গৰ্ডন হাইস্কুলৰ একদম বেক চাইডে, আৰু টাউনতে আছে চেণ্টাৰখন। তো আমি ইভেন পিক আপো কৰোঁ। যদি আজি আমাক যদি কোনোবাই ফোন কৰে ইন কেছ অফ এনি ইমাৰ্জেঞ্চি, কি আমাৰ ল'ৰাটোৰ বোলে এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হৈছে, বহুত বোলে উদ্ভণ্ডলি কৰি আছে, সেই সময়ত আমাৰ যোনটো যোগাযোগ কৰিব লগা নাম্বাৰ 6002006469, এই নাম্বাৰটোত ফোন কৰিলে আমাৰ অট'মেটিকেলি এটা পিক আপ টিম আছে, তেখেতসকল যাব, ধুনীয়াকে ল'ৰাটোক ৰেস্কিউ কৰি কিনে লৈ আহিব। গতিকে আপোনালোকৰ গাৰ্জেনৰ যদি কোনোবাই অশান্তিত আছে, আপোনালোকৰ ল'ৰাক স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰি নিৰ্ভয়া নিচামুক্তি কেন্দ্ৰত হ'ব পাৰে। খুব ভাল, মানে বহুকেইজন ল'ৰা ইয়াত ৰিকভাৰী হৈছে। আপোনালোকেও যদি বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰক। ধন্যবাদ। জয় আই অসম।